এতিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ শিক্ষা দিয়া হ'ব লখিমপুৰৰ এখন বিদ্যালয়ত। এই বিদ্যালয়ত মিউজিক, ডান্স, যোগা, ইনডোৰ আৰু আউটডোৰ গেমছ আদি থাকিব পাঠ্যক্ৰমৰ ভিতৰত। যে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আমি মিউজিক, ডেন্স, যোগা বা অন্যান্য যিবোৰ ইনডোৰ গেমছ, আউটডোৰ গেমছ আছে সকলোৰে শিক্ষক নিযুক্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু এইটো এটা পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰি আমি শ্ৰেণীকোঠাত বা ইনডোৰ গেমছৰ ক্ৰীড়াবোৰ যিবোৰ ফিল্ড আছে সেইবোৰত আমি ছাত্ৰ ছাত্ৰীসকলক উপযুক্তভাৱে শিক্ষা প্ৰদান কৰাত পদক্ষেপ গ্ৰহণ কৰিম। লখিমপুৰৰ পানীন্দৰ ৰোডত 30 মাৰ্চত মুকলি কৰা হ'ল আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এক গুৰুকুল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল। কানপুৰ IIT আৰু ৰাজস্থান কলকাতাৰ পৰা অহা বিশেষজ্ঞ শিক্ষকে পাঠদান আগবঢ়াব এই বিদ্যালয়ত। আমি কানপুৰ IIT আৰু ৰাজস্থান কোটাৰ পৰা 3জন বিশেষজ্ঞ শিক্ষক আমন্ত্ৰণ কৰি আনিছোঁ আৰু আজি আমি মঞ্চতে তেখেতলোকক চিনাকি কৰি দিছোঁ আৰু আমাৰ আজমল ফাউণ্ডেশ্যনত ইতিমধ্যে কৰ্মৰত হৈ থকা 2জন বুটানী আৰু জুলজি পঢ়াবৰ কাৰণে আমি 2জন শিক্ষকক ইতিমধ্যে যোগাযোগ কৰিছোঁ। তেখেতলোক কালি পৰহি আহি আমাৰ মাজত উপস্থিত হ'বহি। 18 এপ্ৰিলৰ পৰা পাঠদান আৰম্ভ হ'ব এই গুৰুকুল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত। বিদ্যালয় পাঠদান কাৰ্যসূচী বিহুৰ পিছত অনুষ্ঠিত হ'ব, সম্ভৱতঃ 18 তাৰিখৰ পৰা 18 এপ্ৰিলৰ পৰা অনুষ্ঠিত হ'ব। হায়াৰ ছেকেণ্ডাৰীৰ আৰ্টছ, ছায়েন্স আৰু কমাৰ্চত শিক্ষা গ্ৰহণ কৰিব পাৰিব এই বিদ্যালয়ত। আমাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় অৰ্থাৎ হাই ছেকেণ্ডেৰী কোৰ্চটোত যিটো আৰ্টছ, ছায়েন্স, কমাৰ্চ আছে এই আটাইকেইটা ষ্ট্ৰীম আমাৰ খুব ষ্ট্ৰং হ'ব। গতিকে বাহিৰৰ শিক্ষকসকলে খুব সোনকালৰ পৰাই পাঠদানৰ কাৰ্যসূচী আৰম্ভ কৰিব। মেডিকেল, ইঞ্জিনিয়াৰিং আৰু CUET শিক্ষা প্ৰদান কৰা হ'ব এই গুৰুকুল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত। বাহিৰৰ শিক্ষকসকলক আমি আমন্ত্ৰণ কৰি আনিছোঁ। সেইসকলে আমাক যিটো মেডিকেল, ইঞ্জিনিয়াৰিং আৰু CUET এইকেইটাৰ প্ৰশিক্ষণ দিয়াৰ বাবে বা মানে যিটো হ'ব প্ৰশিক্ষণ দিয়াৰ বাবে যিটো প্ৰয়োজনীয় শিক্ষা প্ৰদান কৰিব লাগে সেই শিক্ষা প্ৰদান কৰিব। ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ্থে বিজ্ঞানসন্মত হোষ্টেলৰ সুবিধা আছে এই বিদ্যালয়ত। উন্নত মানদণ্ডৰ হোষ্টেলৰ ব্যৱস্থা আছে। ছাত্ৰীসকলৰ বাবে 4th আৰু 5th ফ্ল'ৰত আমি হোষ্টেলৰ ব্যৱস্থা কৰিছোঁ আৰু আমাৰ বিদ্যালয়ৰ পৰা ঠিক 200 মিটাৰ আঁতৰত ছাত্ৰৰ বাবে হোষ্টেলৰ ব্যৱস্থা কৰিছোঁ। এই হোষ্টেলসমূহ আমি বিজ্ঞানসন্মতভাৱে প্ৰস্তুত কৰিছোঁ ইয়াত যাতে ছাত্ৰ ছাত্ৰীসকলে পঢ়াৰ ক্ষেত্ৰত কোনো অসুবিধা নাপায়। ইতিমধ্যে অসমৰ বিভিন্ন ঠাইৰ ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তি কৰিছে এই বিদ্যালয়ত। এডমিশ্যন হৈ আছে। ইতিমধ্যে আমাৰ প্ৰায় 150 মান ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তি কৰিছে। উচ্চতৰ মাধ্যমিক শ্ৰেণীটো প্ৰায় 50 গৰাকীমান ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে নামভৰ্তি কৰিছে। আমি জনাই খুব ভাল পাম যে অসমৰ বিভিন্ন জিলাৰ পৰা ছাত্ৰ ছাত্ৰীয়ে আমাৰ লগত যোগাযোগ কৰিছে আৰু বহুত ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে আমাৰ ইয়াৰ পৰা ফৰ্ম লৈ গৈছে। গতিকে আমি আশাবাদী আমাৰ আৰ্টছ, ছায়েন্স, কমাৰ্চত যথেষ্ট ছাত্ৰ ছাত্ৰী আহি আমাৰ এই বিদ্যালয়ত পাঠদান গ্ৰহণ কৰিব। আজিৰ এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে লখিমপুৰৰ বিধায়ক মানৱ ডেকাকে ধৰি বহু বিশিষ্ট ব্যক্তি। আমাৰ আজি শুভাৰম্ভ কাৰ্যসূচীত উপস্থিত আছিল লখিমপুৰ সমষ্টিৰ বিধায়ক সন্মানীয় শ্ৰীযুত মানৱ ডেকাদেৱ। তেখেতে আজি দ্বাৰ উন্মোচন কৰিছে। লগতে বিহপুৰীয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা উত্তৰ পূৰ্বাঞ্চল কেন্দ্ৰীয় বিদ্যালয়ৰ অধ্যক্ষ সন্মানীয় শ্ৰীযুত দেৱানন্দ হাজৰিকা ছাৰ আজি আমাৰ মাজত উপস্থিত আছে বিশিষ্ট অতিথি হিচাপে। শ্ৰী শ্ৰী ঘাৰমৰা সৰু সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ আহি আমাৰ সৰস্বতী মূৰ্তিভাগ প্ৰতিষ্ঠা কৰিছে। তাৰপিছত এভাগ গুৰুবন্তী প্ৰজ্বলন কৰি আজি কাৰ্যসূচী তেওঁ উদ্বোধন কৰি দিছে। আপোনাৰ সন্তানকো যদি নামভৰ্তি কৰাব বিচাৰে এই গুৰুকুল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত তেন্তে স্ক্ৰীণত দিয়া নম্বৰত যোগাযোগ কৰক। ইতিমধ্যে এডমিশ্যনৰ ৰাইজৰ সুবিধাৰ বাবে আমি এডমিশ্যনৰ তাৰিখ আৰু কিছুদিন বঢ়াই দিছোঁ। আপোনালোকে আমাৰ বিদ্যালয়খন পানীন্দৰ ৰোডত অৱস্থিত, উত্তৰ লখিমপুৰ চহৰৰ মাজমজিয়াত পানীন্দৰ ৰোডৰ 3 নং ৱাৰ্ডত এই বিদ্যালয়খন অৱস্থিত। যিসকল সদাশয় ব্যক্তিয়ে এই বিদ্যালয়ত পঢ়াৰ কথা চিন্তা কৰিছে বা এই বিদ্যালয়ত কোচিং লোৱাৰ কথা চিন্তা কৰিছে আমাৰ লগত যোগাযোগ কৰিবৰ কাৰণে অনুৰোধ জনালোঁ আৰু আমাৰ ৱেবছাইটত গ'লেও তেওঁলোকে আমাৰ প্ৰকৃত তথ্য লাভ কৰিব পাৰিব। ব্যুৰ' ৰিপৰ্ট, লখিমপুৰ টুডে।